আজি ডিসি অফিসত অখিল ভারতীয় বিদ্যার্থী পরিষদৰ লগত ডিসি জিলা আয়ুক্ত মহোদয়ৰ এখন গুৰুত্বপূৰ্ণ বৈঠক হয়, য'ত আমাৰ 2 নং ৰেলৱে গেটৰ ফ্লাইঅভাৰক লৈ কিছুমান ডিসকাশন কৰা হয়। যোৱা 22/5/2025 তাৰিখে আমাৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ লংকা শাখাৰ তৰফৰ পৰা যিটো মানে প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছিল, তাৰ বাবে আমাৰ ডিসি ছাৰে আমাৰ প্ৰতিনিধি দলক মাতিছিল আজি 27/5/2025 তাৰিখে, য'ত আমাৰ লংকাৰ যেটো 2 নম্বৰ ৰেলৱে গেটৰ ফ্লাইঅভাৰটো আছে, সেই লংকা ৰেলৱে গেটৰ ফ্লাইঅভাৰটো অহা 31 আগষ্ট 2025 তাৰিখে মুকলি কৰি দিব বুলি আশা দিছে। আৰু ৰেলৱে বিভাগৰ পৰা অনুজ্ঞাপত্ৰ কেতিয়া দিব? অহা 15 দিনৰ ভিতৰত দিব বুলি কৈছে। আৰু আপোনালোকে কি দাবী উত্থাপন কৰিছিল? আৰু আমাৰ ইয়াতে দাবী আছিলে যেনেকুৱা আমাৰ 1 নম্বৰ ফ্লাইঅভাৰৰ ওপৰত আমাৰ ষ্ট্ৰীট লাইট এটা বহুত দৰকাৰ, আৰু তাতে ফ্লাইঅভাৰটো ৰিপেয়াৰিং আকৌ 1 নম্বৰ ফ্লাইঅভাৰটো আকৌ ৰিপেয়াৰিং কৰাৰ কাৰণে, আৰু আমাৰ পাব্লিক স্কুলৰ ৰোডটো আকৌ ৰিপেয়াৰ ভালকে কৰাৰ 1 উইকৰ ভিতৰত মুকলি কৰি দিব বুলি। মানে ৰোডটো মুকলি কৰি দিব 1 উইকৰ ভিতৰত। আমাৰ বৰ্তমান যেটো ফ্লাইঅভাৰ তাত ৰোড লাইট লগাই দিব। আৰু কি কাম কৰি দিম বুলি কৈছে? আৰু যেটো আমাৰ 1 নং ৰেলৱে গেটৰ ফ্লাইঅভাৰটো আছে, সেইটো মানে ভাঙা অৱস্থাত আছে, সেইটো ৰিপেয়াৰ কৰিব বুলি কৈছে। আৰু 3 মাহৰ ভিতৰত এটো মুকলি 2 নম্বৰ ৰেলৱে গেটটো মুকলি কৰি দিব। কোন আছিল আজি সভাত? বৈঠকত কোন আছিল? আজি এই বৈঠকত আছিলে আমাৰ ডিসি ছাৰ, এসপি ছাৰ, তাৰ লগতে আমাৰ দুটা ডিপাৰ্টমেন্ট, জেনেৰেল ৰেলৱে ডিপাৰ্টমেন্ট, PWD ডিপাৰ্টমেন্ট, আৰু আমাৰ লগত আছিলে কন্ট্ৰাক্টৰো আছিলে তাতে, আৰু আমাৰ লগত গৈছিলে আমাৰ চেম্বাৰ অফ কমাৰ্চ আৰু লংকাবাসী ৰাইজ। আপোনালোকে এবিভিপিৰ উদ্যোগত এই প্ৰস্তাৱ হয় আজি এই বৈঠকটো হয়। আৰু মই সমগ্ৰ লংকাবাসী ৰাইজ আৰু চেম্বাৰ অফ কমাৰ্চ আৰু সাংবাদিক মাধ্যমক অশেষ ধন্যবাদ জ্ঞাপন কৰো যে আমাৰ যেটো প্ৰতিবাদী কাৰ্যসূচী আছিলে তাৰ কাৰণে যেটো মানে 2 নম্বৰ ৰেলৱে গেটটো আজি আমাৰ প্ৰতিশ্ৰুতি দিলে ডিসি ছাৰে যে 31 আগষ্টত 2025 তাৰিখে আমাৰ এইটো মুকলি কৰিব, তাৰ বাবে সহায় কৰাৰ